যিসকল কেণ্ডিডেটে গুৱাহাটী হাইকোৰ্টৰ JEE পদৰ বাবে আবেদন কৰিছিলে তেওঁলোকে যদি বেংকত চালানটো পে'মেণ্ট কৰিছে চালানটো পে'মেণ্ট কৰাৰ পাছত আপোনালোকে কি কৰিব লাগিব বা যদি আপোনালোকে অলৰেডি এপ্লাই কৰি ৰাখিছে বৰ্তমানলৈকে যদি ফিজটো পে'মেণ্ট কৰা নাই এতিয়াও পে'মেণ্ট কৰিব পাৰিব নেট বেংকিঙৰ থ্ৰুদি যদি আপুনি পে'মেণ্ট কৰিব পৰা নাই তেনেহ'লে হোৱাটছআপ যোগেদি আপোনালোকে আমাৰ লগত যোগাযোগ কৰিব পাৰে ডেছক্ৰিপশ্যনত মই হোৱাটছআপ নাম্বাৰটো দি দিছোঁ যিসকলে অলৰেডি চালান পে' কৰিছে চালানটো পে' কৰাৰ 3-4 দিন ৱেইট কৰাৰ পাছত আপোনালোকে একনলেজমেণ্ট আৰু যিখন এপ্লিকেশ্যন ফৰ্ম আছে সেইখন ডাউনলোড কৰিব লাগিব কিদৰে ডাউনলোড কৰিব আপোনালোকে যদি আজি গৈ চালানটো বেংকত পে'মেণ্ট কৰিছে আজি বা কাইলৈৰ ভিতৰতে চাই তেনেহ'লে আপোনালোকৰ শ্ব' কৰে আপোনালোকে 3-4 দিন ৱেইট কৰিব লাগিব আৰু বহুতে সুধি আছিলে যে চালানটো পে' কৰাৰ পাছত বেংকৰ পৰা যিটো কেণ্ডিডেট চালানটো ৰিটাৰ্ণ কৰি দিয়ে সেইটো আকৌ ৰি-আপলোড কৰিব লাগিব নেকি তেনেকুৱা একো কাম কৰিব নালাগে আপোনালোকৰ যদি আপুনি চালানটো পে'মেণ্ট কৰিছে বেংকে যদি আপোনালোকৰ একচেপ্ট কৰিছে দেন আপোনালোক 3-4 দিন ৱেইট কৰিব 3-4 দিন ৱেইট কৰাৰ পাছত আপোনালোকে পুনৰ লগইন কৰিব লগইন কৰাৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিছোঁ আপোনালোকে স্ক্ৰীনত দেখিছেই নিশ্চয় আপোনাৰ যিটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ ডেট অফ বাৰ্থ আছে আৰু কেপচাৰ কোড যিটো আছে সেইটো ফিল আপ কৰি চাৰ্চ কেণ্ডিডেট অপশ্যনটোত দিলে ক্লিক কৰিলে আপোনালোকৰ ইয়াত শ্ব' কৰিব যিহেতু মই আজি এইটো এজন কেণ্ডিডেটৰ আজি ইণ্টাৰনেট বেংকিং থ্ৰুৱেদি মই পে'মেণ্ট কৰিছোঁ বৰ্তমানলৈকে মোৰ শ্ব' কৰা নাই যেতিয়া আপোনালোকে শ্ব' কৰিব আপোনালোকৰ চালানটো পে'মেণ্ট কৰাৰ 24 ঘণ্টা পাৰ হ'ব লাগিব বা আপোনালোকৰ 48 ঘণ্টা পাৰ হ'ব লাগিব ঠিক আছে 24 ঘণ্টা পাছতো শ্ব' নকৰে প্ৰায়ে আপোনালোকৰ 48 ঘণ্টা বা 72 ঘণ্টা হৈ যোৱাৰ পাছতহে যিটো আপোনালোকৰ ফিজ এমাউণ্ট পেড বা আপোনালোকৰ যিখন একনলেজমেণ্ট ৰিচিপ্ট আছে সেইখন শ্ব' কৰে ডাউনলোড কৰিবৰ বাবে ডেছক্ৰিপশ্যনত দিয়া লিংকটো অ'পেন কৰিব তাৰপাছত দিয়া আছে টু ডাউনলোড ফ্ৰী চালান অটো ৰেজিডেণ্ট এপ্লিকেশ্যন ফৰ্ম একনলেজমেণ্ট কাৰ্ড এইখিনি আপোনালোকে ডাউনলোড কৰিব পাৰিব যিসকলে ডাউনলোড কৰা নাই তেওঁলোকে সোনকালে ডাউনলোডটো কৰি ল'ব পাছত আপোনালোকৰ এডমিট আহিবৰ সময়ত প্ৰয়োজন হ'ব পাৰে যদি আপোনালোকে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো পাহৰি যায় পাছত অলপ অসুবিধা হ'ব যেতিয়া আপোনালোকৰ এডমিট আহিব ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ ডেট অফ বাৰ্থ মাৰি মই এজন কেণ্ডিডেটৰ দেখুৱাই দিছোঁ যিজনৰ ইণ্টাৰনেট বেংকিং থ্ৰুৱেদি পে'মেণ্ট কৰাৰ পাছত একনলেজমেণ্টখন জেনেৰেট হৈছে ইয়াত আপোনালোকৰ ডেট অফ বাৰ্থ চিলেক্ট কৰিব তাৰপৰা যিটো কেপচাৰ কোড আছে সেইটো ফিল আপ কৰিব আৰু যিসকলে ৰেজিষ্ট্ৰেশ্যনে কমপ্লিট কৰি ৰাখিছিলে তেওঁলোকে ফটো চিগনেচাৰ কৰি ফাইনেল ছাবমিট কৰা নাছিলে তেওঁলোকে পে'মেণ্ট কৰিব নোৱাৰে যিসকলে ফাইনেল ছাবমিট কৰিছে তেওঁলোকে এতিয়াও পে'মেণ্ট কৰিব পাৰিব 5 তাৰিখলৈকে সময় আছে পে'মেণ্ট কৰা যদি আপুনি বেংকত চালান কটা নাই চালানো কাটিবগৈ পাৰিব ইয়াত দেখিছে আহি গৈছে এতিয়া আপোনালোকে প্ৰিণ্ট এপ্লিকেশ্যনত গৈ পেলাই আপোনালোকে এইদৰে এপ্লিকেশ্যনখন প্ৰিণ্ট কৰিব পাৰে আৰু একনলেজমেণ্টত গৈ পেলাই এইদৰে একনলেজমেণ্ট ৰিচিপ্টখন প্ৰিণ্ট কৰি ল'ব পাৰিব পে'মেণ্ট কৰাৰ 3-4 দিন পাছত আপোনালোকৰ জেনেৰেট হ'ব তেতিয়া আপোনালোকে ডাউনলোড কৰি ল'ব লিংকটো মই ডেছক্ৰিপশ্যনতে দি দিছোঁ এতিয়া হ'ল যিসকলে JEE কাৰণে এপ্লাই কৰিছে তেওঁলোকে ক'ৰ পৰা কি পঢ়িব লাগিব ঠিক আছে মই এটা এপৰ কথা ক'ম আপোনালোকক যদি আপোনালোকে ADRE 3.0 কাৰণে যদি প্ৰিপাৰেশ্যন চলাম বুলি ভাবিছে তেনেহ'লে আপোনালোকে এই এপটো ইনষ্টল কৰিব পাৰে এতিয়া এই এপটোত কি পাব কেনেকৈ আপোনালোকে লগইন কৰিব লাগিব গোটেই প্ৰচেছটো ক'ম আৰু কিমান টকা পে' কৰিব লাগিব ঠিক আছে আপোনালোকে হোম স্ক্ৰীনত দেখিবলৈ পাইছে নিশ্চয় JEE আৰু ADRE 3.0 কাৰণে বৰ্তমান ক্লাছ চলি আছে বেচ চলি আছে আপোনালোকে যদি ল'ব বিচাৰে তেনেহ'লে ল'ব পাৰে মাত্ৰ 299 ৰুপিজ পে'মেণ্ট কৰিব লাগিব হোৱাটছআপ নম্বৰটো দিয়া হৈছে স্ক্ৰীনতে আপোনালোকে তাত যোগাযোগ কৰিব পাৰে পে'মেণ্টটো কৰি স্ক্ৰীনশ্বট পঠালেও আপোনালোকক এক্সেছটো দিয়া হ'ব কি পাব জেনেৰেল ইংলিছ আছে জেনেৰেল নলেজ আছে জেনেৰেল এপ্টিটিউড আছে য'ত নেকি মেথছ ৰিজনিং লাইভ ক্লাছ চলিব ৰেকৰ্ডেড ভিডিঅ' পাব আপোনালোকে MCQ আপোনালোকে মক টেষ্ট দিব পাৰিব আৰু আছামিজ লেংগুৱেজত আপোনালোকে মক টেষ্ট পাব MCQ পাব গোটেইখিনি আপোনালোকৰ পাই যাব ৰেকৰ্ডেড ভিডিঅ' থাকিব আপোনালোকৰ ৰেকৰ্ডেড ভিডিঅ' চাব পাৰিব লগতে আপোনালোকৰ যিখিনি ই-বুক আছে ই-বুকো লাভ কৰিব ঠিক আছে এইখিনি আছিলে কণ্টেণ্টখিনি আপোনালোকে নিশ্চয় স্ক্ৰীনত দেখিবলৈ পাইছে 299 ৰুপিজ পে'মেণ্ট কৰিব লাগিব হোৱাটছআপত আপোনালোকে দিব পাৰে হোৱাটছআপ নাম্বাৰটো নিশ্চয় স্ক্ৰীনত দেখিছে আপোনালোকে 8404096953 লগতে 40% অফ চলি আছে সোনকালে আপোনালোকে ৰেজিষ্ট্ৰেশ্যনটো কৰি লওক আৰু যেতিয়ালৈকে আপোনালোকৰ এক্সাম নহয় তেতিয়ালৈকে আপোনালোকে এক্সেছটো পাই যাব কোনো ধৰণৰ এনেকুৱা নহয় যে এমাহ দুমাহৰ কাৰণে হ'ব আপোনালোকে লাইফ টাইমৰ কাৰণে পাই যাব যেতিয়ালৈকে আপোনালোকৰ এক্সামটো নহয় তেতিয়ালৈকে আপোনালোকে কণ্টেণ্টখিনি চাব পাৰিব এপটোৰ নাম হৈছে এডুষ্টেশ্যন এপটো আপোনালোকে প্লে ষ্টৰত ডাউনলোড কৰিব পাৰিব লিংকটো মই ডেছক্ৰিপশ্যনত দি দিছোঁ লগতে কণ্টেক্ট নম্বৰো মই ডেছক্ৰিপশ্যনত দিয়া হৈছে ডেছক্ৰিপশ্যনটো চেক কৰিলে গোটেইখিনি ইনফৰমেশ্যন পাই যাব তাৰপাছত দেখিছে আপোনালোকে যেতিয়া ইনষ্টল কৰাৰ পাছত আপোনালোকে মোবাইল নাম্বাৰটো দি আপোনালোকে লগইন কৰিব লাগিব এইটো নিশ্চয় পাৰিব মোবাইল নাম্বাৰ ফিল আপ কৰিলে OTP ফিল আপ কৰিলে ভেৰিফাই OTP কৰি আপোনালোকে লগইন কৰি ল'ব পাৰিব লগইন কৰি লোৱাৰ পাছতে আপোনালোকৰ হোম স্ক্ৰীনত আপোনালোকৰ যিকেইটা কোৰ্চ আছে কোৰ্চকেইটা আপোনালোকে নিশ্চয় শ্ব' কৰিব ইয়াত দেখিছে ADRE 3.0 আৰু JEE কাৰণে বৰ্তমান চলি আছে তাত গৈ আপোনালোকে বাই নাও অপশ্যনত ক্লিক কৰি আপোনালোকে বাই নাও কৰিব পাৰে যদি আপোনালোকে এপটো ইনষ্টল কৰি ডাউনলোড কৰিবলৈ অসুবিধা পাইছে হোৱাটছআপত যোগাযোগ কৰিব অনলাইন পে'মেণ্ট কৰিয়ে আপোনালোকে হোৱাটছআপত এক্সেছটো ল'ব পাৰিব ঠিক আছে আপোনালোকৰ যিটো কুপন কোড আছে কুপন কোড যদি ADRE JEE 210 যদি ইউজ কৰে তেনেহ'লে আপোনালোকে 299 ৰুপিজতে আপোনালোকে যিটো এক্সেছ আছে সেইটো ল'ব পাৰিব কোৰ্চটো ল'ব পাৰিব বৰ্তমান 509 ৰুপিজ ইনে হয় যদি আপোনালোকে এই কুপনটো ইউজ কৰে কুপনটো মই ডেছক্ৰিপশ্যনত দি দিছোঁ বা পিনটো কমেণ্ট কৰি মই দি দিছোঁ যদি কুপনটো ইউজ কৰে তেনে ক্ষেত্ৰত 299 ৰুপিজত আপোনালোকে
এপটো ক্ৰছখিনি ল'ব পাৰিব আপোনালোকে ইয়াত দেখিছে গুগল পে ফোন পে গোটেইখিনি ইউজ কৰিব পাৰে ইয়াত আপোনালোকৰ ইউপিআই থ্ৰুদি আপোনালোকে পেমেন্টটো কৰিব পাৰিব এইখিনি নিশ্চয় দেখিছে এইখিনি নিশ্চয় পাৰিব যদি কিবা অসুবিধা পায় চিন্তা কৰিব নালাগে WhatsApp নম্বৰটো দিয়া আছে তাত যোগাযোগ কৰিলেও হ'ব বা মোৰ লগত যোগাযোগ কৰিলেও পাই যাব আপোনালোকে ইয়াত নিশ্চয় ভিডিঅ'খিনি দেখিছে আপোনালোকে বৰ্তমান চলি আছে আপোনালোকৰ এতিয়াৰ পৰা আৰম্ভ হৈছেহে যিমান পাৰে সোনকালে লৈ সিমানেই আপোনালোকৰ লাভ হ'ব মেথছ ৰিজনিঙৰ সকলো লাইভ ক্লাছ থাকিব ৰেকৰ্ডেড ভিডিঅ' থাকিব গুৱাহাটী হাইকোৰ্টৰ বাবে এক্সট্ৰাকৈ আপোনালোকৰ ইয়াত ফল্ডাৰ বনাই দি ৰখা হৈছে যদি আপোনালোকে JEE কাৰণে প্ৰিপাৰেচন কৰিম বুলি ভাবিছে বা ADRE 3.0 কাৰণে এতিয়াৰ পৰা যদি প্ৰিপাৰেচন কৰিম বুলি ভাবিছে তেনে ক্ষেত্ৰত আপোনালোকে ইয়াত ল'ব পাৰে দেখিছে ইংলিছ গ্ৰামাৰৰ কাৰণেও সকলো ভাগ ভাগ কৰি দিয়া হৈছে গোটেইখিনি আছে আসাম জিওগ্ৰাফি হিষ্ট্ৰি পলিটি ইকনমি আৰ্ট এণ্ড কালচাৰ গোটেইখিনিৰ কাৰণে বেলেগ বেলেগকৈ আপোনালোকক ফল্ডাৰ চিষ্টেমত দি থোৱা হৈছে আপোনালোকৰ যথেষ্টখিনি সুবিধা হ'ব যদি যিমান সোনকালে লয় সিমানেই আপোনালোকৰ সুবিধা হ'ব ইয়াত PDF আকাৰেও গোটেইখিনি আছে ৰিজনিঙৰ ওপৰত হওক আপোনালোকৰ এপিটিউডৰ ওপৰত হওক গোটেইখিনি PDF আকাৰে থৈ দিয়া হৈছে ইয়াত দেখিছে আপোনালোকে কি কি কণ্টেণ্ট পাব গোটেইখিনি আপোনালোকৰ কণ্টেণ্টখিনি আছে লগতে আপোনালোকৰ গোটেই ইয়াত আপোনালোকে ইয়াত মকখিনি দিব পাৰিব এইখিনি আপোনালোকে প্ৰেক্টিছ কৰিব পাৰিব প্ৰেক্টিছ নোটখিনিও দিয়া হৈছে ইয়াত দেখিছে আপোনালোকে এপটো আপোনালোকে প্লে ষ্টৰত আপোনালোকে নিশ্চয় ডাউনলোড কৰিব পাৰিব এডু ষ্টেচন বুলি প্লে ষ্টৰত সাৰ্চ কৰিলে হ'ব যদি সাৰ্চ কৰোঁতে অহা নাই কেনেবাকৈ তেনেহ'লে ডেছক্ৰিপশ্যনত দিয়া লিংকটো ইউজ কৰিব লিংকটোত গৈ পেলাই আপোনালোকে ডাউনলোড কৰি আপোনালোকে বাই কৰিব পাৰিব যদি নিজে বাই কৰোঁতে সুবিধা পায় হোৱাটছআপত যোগাযোগ কৰিব দেখিছে গুৱাহাটী হাইকোৰ্টৰ প্ৰিভিয়াছ ইয়েৰ পেপাৰ দিয়া হৈছে ADRE প্ৰিভিয়াছ ইয়েৰ পেপাৰ দিয়া হৈছে পেপাৰখিনি ইয়াৰ পৰা গৈ পেলাই আপোনালোকে ডাউনলোড কৰিব পাৰিব ইয়াত সলভ কৰিব পাৰিব গোটেইখিনি আপোনালোকে কৰিব পাৰিব যেহেতু প্ৰিভিয়াছ ইয়েৰ পেপাৰখিনি বহুতখিনি মেটাৰ কৰে সেইবাবে কৈছোঁ আপোনালোকে এক্সেছটো লৈ লওক JEE যিখিনি প্ৰিভিয়াছ ইয়েৰ পেপাৰ আছে সেইখিনি আপোনালোকে প্ৰেক্টিছ কৰক তেতিয়া যথেষ্টখিনি আপোনালোকৰ নিশ্চয় সুবিধা হ'ব আৰু ৰেকৰ্ডেড ভিডিঅ' থাকিব চিন্তা কৰিব নালাগে লাইভ ক্লাছ লগতে মক টেষ্ট লগতে ৰেকৰ্ডেড ভিডিঅ' গোটেইখিনি আপোনালোকে এই এপটোতে লাভ কৰিব ইয়াত দেখিছে গোটেইখিনি ক্লাছ 1 2 3 4 কে আপোনালোকৰ গোটেইখিনি দিয়া হৈছে আসামিজ মিডিয়ামতো আছে গোটেইখিনি ইংলিছ মিডিয়ামতো আছে যথেষ্টখিনি আপোনালোকৰ সুবিধা হ'ব কুপন কোডটো মই ক'লোৱে ADRE JEE 210 বুলি আপোনালোকে সাৰ্চ কৰিব কুপন কোডটো মই পিন কমেণ্টত দি দিছোঁ আৰু ডেছক্ৰিপশ্যনতো দি দিছোঁ যদি কুপন কোডটো ইউজ কৰে তেনে ক্ষেত্ৰত আপোনালোকে 299 ৰুপিছত লাভ কৰিব আপোনালোকৰ এপটোৰ গোটেই কোৰ্ছখিনি ঠিক আছে আৰু এপটোৰ কোৰ্ছখিনি আপোনালোকৰ যেতিয়ালৈকে আপোনালোকৰ এক্সাম নহয় তেতিয়ালৈকে আপোনালোকৰ এক্সেছ থাকিব যে এনেকুৱা নহয় যে 299 দিলোঁ মই এমাহে চাব পাৰিলোঁ বা 10 দিনে চাব পাৰিলোঁ তেনেকুৱা নহয় যেতিয়ালৈকে আপোনালোকৰ এক্সামখিনি হৈ নাযায় তেতিয়ালৈকে আপোনালোকে চাব পাৰিব লিংকটো মই ডেছক্ৰিপশ্যন দিছোঁ ডেছক্ৰিপশ্যনৰ পৰা আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব গোটেইখিনি ষ্টাডি মেটেৰিয়েল ইয়াত আপোনালোকে নিশ্চয় দেখিছে এপটো নিজে এবাৰ ট্ৰাই কৰক তাত আপোনালোকে এপটো ডাউনলোড কৰি চালেই গোটেইখিনি কথা গম পাব ট্ৰাই কৰাৰ পাছত আপোনালোকে পে'মেণ্ট কৰিব যদি নিজে পে'মেণ্ট কৰিব অসুবিধা পায় হোৱাটছআপত যোগাযোগ কৰিব ইয়াতো দেখিছে আৰু লগৰ বন্ধু বান্ধৱী সকলোকে শ্বেয়াৰ কৰি দিব যাতে সকলোৰে সুবিধা হয় যিমান পাৰে আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব 299 ৰুপিজত অফাৰটো স্পেচিয়েল অফাৰ বৰ্তমান চলি আছে আপোনালোকৰ যিমান পাৰে সোনকালে লৈ ল'ব পাছত আপোনালোকে অফাৰটো নাপাব পাৰে তেতিয়া 500ৰ ওপৰত আপোনালোকে পে'মেণ্ট কৰিবগৈ লাগিব বৰ্তমান অফাৰটো চলি থাকোঁতেই আপোনালোকে এপটোৰ পৰা কোৰ্ছটো লৈ লওক ধন্যবাদ